শৈবৰগাঁও আৰু জুৰিয়া আৰক্ষীৰ যৌথ অভিযানত তেলিয়া পথাৰত গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া নুৰ জামাল। নিশা শৈবৰগাঁও আৰু জুৰিয়া আৰক্ষীৰ এটা যৌথ অভিযানকাৰী দলে জুৰিয়াৰ তেলিয়া পথাৰ গাঁৱত নুৰ জামাল নামৰ লোকজনৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধনসহ কুখ্যাত ড্ৰাগছ বেপাৰী নুৰ জামালক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কুখ্যাত ড্ৰাগছ বেপাৰীটোৱে অভিযানকাৰী দলটোক অভিযান চলি থকাৰ সময়তে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ চেষ্টা চলাওঁতেই আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চলাবলৈ বাধ্য হয় কুখ্যাত ড্ৰাগছ মাফিয়াটোক। আৰক্ষীয়ে গুলীয়াৰ ফলত সোঁহাতত গুলীবিদ্ধ হয় ড্ৰাগছ বেপাৰীটো। লগে লগে অভিযানকাৰী দলটোৱে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ড্ৰাগছ মাফিয়াটোক। উল্লেখ্য যে আৰক্ষীৰ গুলীত আহত নুৰ জামাল নামৰ ড্ৰাগছ ব্যৱসায়ীটোৱে দীৰ্ঘদিন ধৰি জুৰিয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। উল্লেখ্য যে সমগ্ৰ নগাঁৱতে ধাৰাবাহিকভাৱে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। হয়, আমি বহুত দিনৰ পৰা খবৰ এটা আছিলে এই নুৰ জামাল বুলি তেলিয়া বেবিজা পথাৰ। তো এই বহুত দিনৰ পৰা ড্ৰাগছৰ এটা ব্যৱসায় চলাই আছিলে, এই কুখ্যাত মানে ড্ৰাগছ ব্যৱসায়ী। তো আজি খবৰটো পাই আমি শৈবৰগাঁও আহিছে আৰু মই যৌথ হিচাপত আমি কিবা কৰিলোঁ, এই অপাৰেশ্যন চলালোঁ। তো অপাৰেশ্যন চলাই আমি যে চলাবলৈ যাওঁতে তাৰ দুৱাৰ খোলাৰ লগে লগে সি আমাক দা লৈ আমাক ঘূৰাবলৈ বিচাৰে। তো তাক এই প্ৰিভেণ্ট কৰিবলৈ কাৰণে যাতে সি আমাক কিবা কৰিব নোৱাৰে, তো এইটো হিচাপত আমি প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি ফায়াৰিং কৰিবলগীয়া হ'ল। তাৰ সোঁ হাতত গুলি লাগিছে। তো লগে লগে আমি তাকে নগাঁও চিভিল হস্পিটেললৈ লৈ আহিলোঁ। তো তাকে এতিয়া হস্পিটেলত এডমিট হৈ আছে। ড্ৰাগছ পাইছোঁ ড্ৰাগছ পাইছোঁ, আমি বৃহৎ পৰিমাণৰ আমি ড্ৰাগছ পাইছোঁ, লগতে টকাও পাইছোঁ। তো সি নিজে স্বীকাৰো কৰিছে আৰু বহুত দিনৰ পৰা ৰাইজৰ অতিষ্ঠ হৈ আছিল।